নমস্কাৰ বন্ধুসকল, আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে আজিৰ দিনটোৰ অসমীয়া ৰাশিফল। আমি প্ৰথমতে আজিৰ দিনটোৰ পঞ্চাংগসমূহ জানি লওঁ আহক। আজি ইংৰাজী 2025 চনৰ জুলাই মাহৰ 22 তাৰিখ আৰু অসমীয়া 1946 শকাব্দৰ শাওণ মাহৰ আজি 5 তাৰিখ। আজি মঙলবাৰ। আজি সূৰ্য উদয় হ'ব 4:46:10 আৰু আজি সূৰ্য অস্ত যাব 6:08:39। আজি কৃষ্ণপক্ষ দ্বাদশী তিথি। দ্বাদশী তিথি আজি দিনৰ 7:06 আছে পুৱা। তাৰপিছত কৃষ্ণপক্ষ ত্ৰয়োদশী তিথি আৰম্ভ হ'ব। আজি মৃগশিৰা নক্ষত্ৰ ৰাতি 7:25 থাকিব। তাৰপিছত আদ্ৰা নক্ষত্ৰ আৰম্ভ হ'ব। আজিৰ দিনটোত ৰাহুকাল আছে দুপৰীয়া 2:52 পৰা 4:33 আৰু আজিৰ দিনটোৰ অভিজিত মুহূৰ্ত আছে পুৱা 6:30 বজাৰ পৰা 7:30 বজালৈ। আজি জন্ম হ'লে জাতক জাতিকাৰ বৃষ ৰাশি, শূদ্ৰবৰ্ণ আৰু দেৱগণ হ'ব। আৰু যদি আজি আদ্যায়িত হয় তেতিয়াহ'লে প্ৰতিহিতা যোগ হ'ব। যাত্ৰাৰ বাবে আৰু শুভকৰ্মৰ বাবে আজিৰ দিনটো ভাল নহয়। খাদ্যত আজি তেল, মাটিমাহ, মাছ মাংস আদি নিষিদ্ধ। আহক এতিয়া আমি আৰম্ভ কৰোঁ আজিৰ ৰাশিফলসমূহ। প্ৰথমতে মেষ ৰাশি। আজি আপোনাৰ স্বাস্থ্যত অকস্মাত কোনো প্ৰাণীৰ দ্বাৰা যাতে আঘাতপ্ৰাপ্ত নহয় তাৰ প্ৰতি আজি আপুনি সাৱধানতা ল'ব লাগিব। কৰ্মক্ষেত্ৰত আজি কোনো উচ্চস্থানীয় ব্যক্তিৰ পৰা আপুনি নতুন কোনো কৰ্মৰ দায়িত্ব লাভ কৰিব। আজি আপোনাৰ কোনো কৰ্ম সম্পাদনৰ বাবে অৰ্থ সাহায্যৰ প্ৰয়োজন হ'ব পাৰে, যাৰ বাবে আপুনি আকস্মিকভাৱে সহকৰ্মী বন্ধুৰ কাষ চাপিব লগা হ'ব পাৰে। আজি আপুনি অধিক সচেষ্ট থকাৰ প্ৰয়োজন আছে যাতে কৰ্মপ্ৰাপ্তিৰ ভাল সংযোগ ধৰি ৰাখিব পাৰে। নিবনুৱা কৰ্মপ্ৰাৰ্থীয়ে আজি সেয়ে বেছি সতৰ্ক থাকিব লাগিব। আজি নিবনুৱাই বহুদিনীয়া পৰিশ্ৰমৰ মৰ্যাদা লাভ কৰি উৎসাহিত হ'ব পাৰিব। প্ৰেমৰ দিশত আজি আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্বই নতুন কোনো সংযোগ লাভ কৰাত আজি সহায় কৰিব। আজি কোনো বন্ধুক আপুনি মানসিকভাৱে সহযোগ দিব লগা হ'ব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত আজি কোনো আপোন ব্যক্তিৰ সংবাদে আপোনাক অহেতুক দুশ্চিন্তাত পেলোৱাৰ আশংকা আছে। কোনো সামগ্ৰী ক্ৰয় কৰোঁতে যাতে আপোনাৰ সঞ্চিত ধনৰ অধিকভাৱে ক্ষয় নাযায় তাৰ প্ৰতিও আপোনাৰ মনোযোগৰ আৱশ্যক হ'ব। ব্যৱসায়ীয়ে অহেতুক হোৱা এলাহ অৱসাদৰ বাবে যাতে উপাৰ্জন ব্যাহত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। কোনো পুণ্য অনুষ্ঠানৰ বাবে আজি আপুনি আৰ্থিক সহযোগিতা আগবঢ়াব লাগিব। আজি আপোনাৰ বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। আজি আপুনি একাধিক কৰ্মৰ দায়িত্ব পালন কৰি দিনটো অধিক ব্যস্ততাৰে অতিক্ৰম কৰিব লাগিব। কোনো বন্ধুৰ কোনো কৰ্ম সম্পাদন কৰিবলৈ যাওঁতে যাতে আপোনাৰ নিজৰ কোনো গুৰুত্বপূৰ্ণ কৰ্ম থাকি নাযায় তাৰ প্ৰতিও আজি আপোনাৰ বিশেষ মনোযোগৰ আৱশ্যক হ'ব। আজি দিনটোত আপোনাৰ পৰিশ্ৰম বৃদ্ধি পাব, কিন্তু ঋণ আদি পোৱাত আপুনি সফল হ'ব পাৰিব। সামাজিকভাৱে আজি কোনো ব্যক্তিৰ আচৰণত অসন্তুষ্ট হৈ যাতে পৰিৱেশ নিম্নগামী নহয় তাৰ বাবে আপুনি নিজৰ সংযম বঢ়াব লাগিব। শিক্ষাৰ্থীয়ে আজি স্বাস্থ্যৰ প্ৰতি অধিক যত্ন ল'ব লাগিব। ক্ৰীড়া আদি বিষয়ত মনোনিৱেশ কৰিবলৈও আজি আপুনি সুযোগ পাব। প্ৰেমৰ দিশত প্ৰিয় ব্যক্তিৰ সংগপ্ৰাপ্তিৰ বাবে আজি আপুনি
আপোনাৰ অপেক্ষাৰ পৰিমাণ কিছু বঢ়াব লাগিব। পাৰস্পৰিক সম্পৰ্কৰ স্থিৰতা ৰক্ষাৰ বাবেও আজি আপোনাৰ ওপৰত আপোনজনৰ চাপ বৃদ্ধি পাব। গৃহত জীৱনসংগীৰ সৈতে কোনো পুণ্য অনুষ্ঠানত অংশগ্ৰহণ কৰি আজি আপুনি পুণ্য সঞ্চয় কৰিব পাৰিব। পুত্ৰ কন্যাৰ সৈতে কোনো মনোৰঞ্জনমূলক অনুষ্ঠানত সময় অতিবাহিত কৰিবলৈ আপুনি আনন্দিত হ'ব পাৰিব। ব্যৱসায়ীয়ে আজি কোনো উৎসৰ পৰা অপ্ৰত্যাশিতভাৱে ধন লাভ কৰিব পাৰে। আজি অৱশ্যে যিকোনো আৰ্থিক আঁচনিত ধন বিনিয়োগ কৰাৰ আগতে আপুনি অধিক পৰ্যালোচনা কৰিব লাগিব, যাতে আপোনাৰ ভুল হৈ নাযায়। আজি আপোনাৰ গুলপীয়া ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব, আৰু ৰঙা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। কৰ্মৰ পৰিৱেশত কোনো বিপৰীত বুদ্ধিৰ ব্যক্তিৰ পৰা যিকোনো প্ৰকাৰ অনিষ্টৰ যাতে সন্মুখীন নহয়, তাৰ প্ৰতি আজি আপুনি সতৰ্কতা গ্ৰহণ কৰক। আপোনাৰ স্বাস্থ্যত আজি উৎসাহ থাকিব, আৰু সেইদৰে পৰিৱেশত দক্ষতা প্ৰকাশ কৰিবলৈও আপুনি সুযোগ পাব। নিবনুৱাই আজি কৰ্মপ্ৰাপ্তিৰ কোনো ভাল সংবাদ পাব পাৰে। আজি আপুনি যিকোনো কাৰণতে কাৰোবাক আৰ্থিক প্ৰতিশ্ৰুতি দিয়াৰ পৰা বিৰত থকা আৱশ্যক, কিয়নো ভৱিষ্যতে এনে প্ৰতিশ্ৰুতি ৰাখিবলৈ আপোনাৰ অধিক কষ্ট হ'ব। প্ৰেমত আজি প্ৰিয় ব্যক্তিৰ কোনো ইচ্ছা পূৰণ কৰিবলৈ যাওঁতে আপোনাৰ যাতে অধিক খৰচ নহয়, তাৰ প্ৰতি আপুনি লক্ষ্য ৰখা আৱশ্যক। গৃহ পৰিৱেশত কোনো মাংগলিক অনুষ্ঠানৰ আয়োজন কৰিব পাৰে, য'ত ভোগবিলাসত আপোনাৰ খৰচ বাঢ়িব। দূৰ সম্বন্ধীয় কোনো আপোন ব্যক্তিৰ আগমনে গৃহসুখ বৃদ্ধি কৰিব। ব্যৱসায় সম্প্ৰসাৰণৰ ক্ষেত্ৰত আজি আপুনি বিভিন্ন ধৰণৰ ভাল সংযোগ লাভ কৰিব যদিও ইয়াত ধন বিনিয়োগৰ বাবে আজিৰ দিনটো বিশেষ উন্নত বুলি ক'ব নোৱাৰি। আজি আপোনাৰ নিজৰ ব্যৱসায়ত উপাৰ্জন বঢ়াবলৈও আপোনাৰ পৰিশ্ৰম বঢ়াব লাগিব। আজি আপোনাৰ ৰঙা ৰং আৰু 9 সংখ্যা অধিক শুভ থাকিব, আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। কৰ্মক্ষেত্ৰত আজি স্থান পৰিৱৰ্তনৰ কোনো সংবাদ আপোনাৰ লাভ হ'ব। আজি আপোনাৰ স্বাস্থ্যত অকস্মাত যাতে যিকোনো প্ৰকাৰৰ আঘাত নাপায়, তাৰ প্ৰতিও আপুনি সাৱধানতা ল'ব লাগিব। শিক্ষাৰ্থীয়ে আজি নিজৰ কোনো ভুলৰ বাবে যাতে কোনো গুৰুতুল্য ব্যক্তি বা জ্যেষ্ঠ ব্যক্তিৰ ৰোষত পৰিব নালাগে, তাৰ প্ৰতি মনোযোগ দিয়ক, কিয়নো ইয়াৰ ফলত আপোনাৰ মানো নিম্নগামী হোৱাৰ আশংকা থাকিব। প্ৰেমৰ দিশত আজি প্ৰিয় ব্যক্তিক আপুনি অধিক সময় দিয়াৰ আৱশ্যক আছে, যাতে সম্পৰ্কত মধুৰতা অক্ষুণ্ণ থাকে। আজি আপোনাৰ সম্পৰ্কবোৰত যিকোনো তৃতীয় ব্যক্তিৰ পৰামৰ্শ লোৱাৰ পৰাও আপুনি বিৰত থাকিব লাগিব। গৃহত আজি অপ্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰি যাতে পিছত আপুনি অনুতাপ কৰিব লগা নহয়, তাৰ বাবে অধিক দূৰদৰ্শী হোৱা আৱশ্যক। ব্যৱসায়ী আজি ঋণ আদি প্ৰাপ্তিৰ যোগ আছে। ব্যৱসায়ত সহযোগী বন্ধুৰ সহায়ত আপুনি আজি উপাৰ্জন বঢ়াবলৈও সক্ষম হ'ব। আজি আপোনাৰ ক'লা ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব, আৰু ৰঙা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এইবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। কৰ্মৰ পৰিৱেশত কিছুমান সৰু সৰু সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত আপোনাৰ ব্যস্ততা বৃদ্ধি পাব, যাৰ বাবে অধিক পৰিশ্ৰমেৰে আপুনি দিনটো অতিক্ৰম কৰিব লাগিব। আনহাতে যদি আপুনি সচেষ্ট থাকে, তেতিয়াহ'লে আপোনাৰ পৰিৱেশত আপুনি আজি গোপন শত্ৰুৰ পৰিচয় উলিয়াবলৈ সক্ষম হ'ব। শিক্ষাৰ্থীয়ে বন্ধুৰ সংগত আজি কোনো অপ্ৰয়োজনীয় কৰ্মত যাতে নিজৰ মূল্যৱান সময় নষ্ট নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব।
প্ৰেমৰ দিশত আজি পুৰণি স্মৃতিয়ে আপোনাক ৰোমাঞ্চিত কৰি ৰাখিব। প্ৰিয় ব্যক্তিৰ কোনো সংবাদ লাভৰ বাবে আপোনাৰ উদ্বিগ্নতা বাঢ়িব। গৃহ পৰিৱেশত আজি আপুনি কোনো মাংগলিক অনুষ্ঠানৰ আয়োজন কৰিব পাৰে। আজি কোনো সামগ্ৰী ক্ৰয় কৰি আপুনি আপোনাৰ বাঞ্ছা পূৰণ কৰিব পাৰিব। কিন্তু স্বাস্থ্যত যাতে অকস্মাত ৰক্তচাপজনিত সমস্যা উদ্ভৱ নহয় তাৰ প্ৰতিও আপুনি সাৱধানতা ল'ব লাগিব। ব্যৱসায়ীৰ উপাৰ্জন আজি সামান্য নিম্নগামী হোৱাৰ আশংকা থাকিব। যিবোৰ সমস্যাৰ সমাধানৰ বাবে আপুনি অধিক চিন্তাগ্ৰস্ত হৈ আছিলে, আজি আপোনাৰ দৃষ্টিভংগীৰ সামান্য পৰিৱৰ্তন কৰিব পাৰিলেই তেনে সমস্যাবোৰ আপুনি সমাধান কৰিব পাৰিব। আজি আপোনাৰ বেঙুনীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। কৰ্মৰ পৰিৱেশত কোনো উচ্চস্থানীয় ব্যক্তি জ্যেষ্ঠজনৰ সান্নিধ্য লাভ কৰি আপুনি উৎসাহিত হ'ব পাৰিব। নতুন কোনো কৰ্মলাভৰ শুভ সংযোগো আজি আপুনি লাভ কৰিব পাৰে। ইয়াৰোপৰি আজি কোনো আপোনাৰ সহযোগী বন্ধুক আপুনি আৰ্থিক সহযোগিতা দিবলগীয়া হ'ব পাৰে। নিবনুৱাই আজি হ্ৰস্বকালীন কোনো উপাৰ্জনৰ শুভ সংযোগ লাভ কৰিব। শিক্ষাৰ্থীয়ে বন্ধুৰ সংগত মনোৰঞ্জনত সময় অতিবাহিত কৰি যাতে শিক্ষাৰ ক্ষেত্ৰত পৰিৱেশ নিম্নগামী নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। প্ৰেমৰ দিশত আজি প্ৰিয় ব্যক্তিৰ সংগত আপুনি চমু ভ্ৰমণ কৰিব পাৰে। প্ৰিয় ব্যক্তিৰ পৰা আজি আপুনি আপোনাৰ সিদ্ধান্তবিলাকত সঁহাৰি আদায় কৰিবলৈও সক্ষম হ'ব। দিনটো আপুনি আনন্দেৰে অতিক্ৰম কৰিব পাৰিব। গৃহ পৰিৱেশত আজি কোনো সামগ্ৰী ক্ৰয় কৰি আপুনি নিজৰ বহুদিনীয়া মনোবাঞ্ছা পূৰণ কৰিব পাৰিব। কোনো আপোন ব্যক্তিৰ সৎ পৰামৰ্শই আপোনাক ভূমি আদি সম্পত্তিৰ সমস্যা সমাধান কৰাত উপকৃত কৰিব। ব্যৱসায় সম্প্ৰসাৰণৰ বাবে আজি এটা ভাল দিন আপোনাৰ নিজৰ হাতত থাকিব। যদিও এনে বিষয়ত আগবাঢ়িবৰ বাবে আপুনি কিছু সময় অপেক্ষা কৰাৰ প্ৰয়োজন আছে। আজি আপোনাৰ বগা ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। স্বাস্থ্য আজি আপোনাৰ ভাল থাকিব, যাৰ বাবে আপুনি দিনটো উৎসাহেৰে আৰম্ভ কৰিব পাৰিব। কৰ্মৰ পৰিৱেশত আজি বিভিন্ন বিষয়ত মনোনিৱেশ কৰি আপোনাৰ অভিজ্ঞতা আপুনি প্ৰকাশ কৰিব পাৰিব আৰু আপোনাৰ কৰ্মদক্ষতাৰ বাবে আপুনি জ্যেষ্ঠজনৰ পৰা প্ৰশংসিত হ'ব। কৰ্মৰ পৰিৱেশত আপোনাৰ কৌশলবোৰ প্ৰকাশ কৰিবলৈ আজি আপুনি উন্নত সুযোগ লাভ কৰিব। সামাজিকভাৱে আজি কোনো সাহিত্য সংস্কৃতি আদিৰ বিষয়ত তৰ্ক আদি ক্ষেত্ৰত প্ৰতিযোগিতা আদি ক্ষেত্ৰত আপুনি সন্মানিত হ'ব পাৰে। নিবনুৱাই আজি উপাৰ্জনৰ ভাল শুভ সংযোগ পাব। শিক্ষাৰ্থীয়ে আজি বন্ধুৰ সংগত ক্ৰীড়া আদি বিষয়ত নিজৰ দক্ষতা প্ৰকাশ কৰিব পাৰে। গৃহ পৰিৱেশত আজি আপুনি জুইৰ পৰা সাৱধানতা ল'ব লাগিব। নতুন গৃহ আদি সম্পত্তি ক্ৰয়ৰ বাবে আজি কোনো আঁচনি প্ৰস্তুত কৰিও আপুনি গৃহ সুখ বঢ়াব পাৰিব। ব্যৱসায়ত আজি আপোনাৰ পৰিশ্ৰম বাঢ়িব। কোনো বিদেশী কোম্পানীত বিনিয়োগকাৰীসকলে বিপৰীত বুদ্ধিৰ ব্যক্তিৰ দ্বাৰা যাতে ক্ষতিগ্ৰস্ত নহয় তাৰ প্ৰতি সাৱধানতা গ্ৰহণ কৰক। আজি আপোনাৰ ৰঙা ৰং আৰু 9 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। আজি ধাৰ্মিক বিষয়বোৰৰ প্ৰতি আপোনাৰ আকৃষ্টতা বৃদ্ধি পাব। আধ্যাত্মিক চিন্তাই আপোনাৰ আজি অধিক সময় দখল কৰি ৰাখিব। আপোনাৰ স্বাস্থ্যত উৎসাহ থাকিব আৰু নিজৰ লগতে আপোনাৰ সহযোগী বন্ধুৰ সমস্যাবোৰো আপুনি
আপোনাৰ কৌশলেৰে সমাধান কৰিবলৈ সক্ষম হ'ব। উচ্চ শ্ৰেণীৰ কোনো ব্যক্তিৰ পৰা আজি আপুনি প্ৰশংসিত হৈ উপাৰ্জন বৃদ্ধিৰ শুভ সংবাদো লাভ কৰিব। শিক্ষাৰ্থীৰ আজি শিক্ষাগুৰুৰ সান্নিধ্য লাভ কৰি উচ্চ শিক্ষা গ্ৰহণৰ বিশেষ দৃষ্টিগোচৰ হ'ব আৰু শিক্ষাগুৰুৰ সৎ পৰামৰ্শত আপুনি উপকৃত হ'ব। প্ৰেমৰ দিশত আজি আপুনি প্ৰিয় ব্যক্তিৰ পৰা কোনো সামগ্ৰী লাভ কৰিব পাৰে। আজি আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্বই প্ৰিয়জনক সন্মোহিত কৰি ৰাখিব। গৃহ পৰিৱেশত কোনো ভাতৃস্থানীয় ব্যক্তিক আজি আপুনি আৰ্থিক সাহায্য দিব লাগিব। আজি ভূমি সংক্ৰান্তীয় কোনো পুৰণি সমস্যাও আপুনি সমাধান কৰিবলৈ সক্ষম হ'ব। ব্যৱসায় সম্প্ৰসাৰণৰ বাবে আজি আপুনি কোনো বিশেষ ব্যক্তিৰ পৰা সহযোগ পাব আৰু ৰাজ অনুগ্ৰহ লাভ কৰি আপুনি ব্যৱসায় সম্প্ৰসাৰণ কৰিব পাৰিব। আজি আপুনি নিজৰ কৌশলবোৰৰ যদি সুপ্ৰয়োগ কৰে তেতিয়াও উপাৰ্জন বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ ৰঙা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। কৰ্মৰ পৰিৱেশত আজি আপুনি নতুন কোনো কৰ্মৰ দায়িত্ব লাভ কৰিব, যাৰ বাবে পৰিৱেশত আপোনাৰ ব্যস্ততা বাঢ়িব। নিবনুৱাই আজি বুদ্ধিহানিৰ বাবে যাতে ভাল কৰ্মপ্ৰাপ্তিৰ এনে সুযোগ যাতে নেহেৰুৱাই তাৰ বাবে বিশেষ সতৰ্কতা অৱলম্বন কৰা আৱশ্যক। তাৰোপৰি আপোনাৰ স্বাস্থ্যত পেটৰ সামান্য সমস্যা অনুভৱ হ'ব পাৰে। শিক্ষাৰ্থীয়ে বন্ধুৰ সংগত সাহিত্য কলা আদি বিষয়ত প্ৰতিভা বিকাশ কৰিবলৈ সুযোগ লাভ কৰিব। প্ৰেমৰ দিশত আজি প্ৰিয় ব্যক্তিৰ মান অভিমান নষ্ট কৰিবলৈ যাওঁতে আপোনাৰ খৰচ বাঢ়িব, যাৰ প্ৰতি আপুনি বিশেষ মনোযোগ দিয়া আৱশ্যক হ'ব। পাৰিবাৰিক ক্ষেত্ৰত চোৰ আদি অসৎ ব্যক্তিৰ পৰা আজি আপুনি অধিক সাৱধানতা ল'ব লাগিব, যাতে আপোনাৰ কোনো মূল্যৱান সামগ্ৰী নষ্ট নহয়। আজি আপোনাৰ জীৱনসংগীৰ সৈতে কোনো পুণ্য অনুষ্ঠানত অংশগ্ৰহণৰ বাবে আপুনি চমু ভ্ৰমণো কৰিব লাগিব। ব্যৱসায়ত আজি উপাৰ্জন আপোনাৰ অব্যাহত থাকিব আৰু সহযোগী বন্ধুৰ সহযোগিতাও লাভ কৰিব, যাৰ ফলতো আপোনাৰ উপাৰ্জন কিছু বাঢ়িব। কিন্তু কোনো ব্যক্তিৰ আচৰণত অসন্তুষ্ট হৈ যাতে পৰিৱেশ নিম্নগামী নহয় তাৰ প্ৰতিও আপুনি যত্ন ল'ব লাগিব। আজি আপোনাৰ বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। আপোনাৰ স্বাস্থ্যত আজি সামান্য পৰিৱেশিক ৰোগৰ অশান্তি অনুভৱ হ'ব পাৰে। কৰ্মৰ পৰিৱেশত আজি আপোনাৰ এলাহ অৱসাদৰ বাবে যাতে কোনো গুৰুত্বপূৰ্ণ কৰ্ম পিছলৈ থাকি নাযায় তাৰ প্ৰতিও আপোনাৰ মনোযোগৰ আৱশ্যক হ'ব। নিবনুৱাসকলে আজি বুদ্ধিৰে কোনো উপাৰ্জনৰ পথ আহৰণ কৰিবলৈ সক্ষম হ'ব। শিক্ষাৰ্থীয়ে আজি নিজৰ কোনো ভুলৰ বাবে যাতে পিতৃতুল্য কোনো ব্যক্তিৰ ৰোষত পৰিব নালাগে তাৰ প্ৰতি সাৱধানতা গ্ৰহণ কৰক। প্ৰেমৰ দিশত প্ৰিয় ব্যক্তিৰ সংগত আপুনি আজি এটা ৰোমাঞ্চকৰ দিন উপভোগ কৰিব পাৰিব। প্ৰিয় ব্যক্তিৰ কাৰণে আজি আপোনাৰ ব্যয় বৃদ্ধিৰ যোগো আছে, যাৰ প্ৰতি আপুনি লক্ষ্য ৰখা আৱশ্যক হ'ব। গৃহ পৰিৱেশত আজি কোনো আপোন ব্যক্তিৰ আগমনে গৃহসুখ বৃদ্ধি কৰিব। আজি আপুনি কোনো মাংগলিক অনুষ্ঠানৰ আয়োজনো কৰিব পাৰে, য'ত আপোনাৰ ভোগবিলাসত খৰচ বাঢ়িব। আজি যান বাহনৰ দৰে সম্পত্তিৰ কোনো মূল্যৱান সামগ্ৰীৰ প্ৰতি আপুনি অধিক সচেতনতা বৃদ্ধি কৰিব লাগিব, যাতে অকস্মাত যিকোনো প্ৰকাৰৰ ক্ষতি নহয়। ব্যৱসায়ীয়ে থলুৱা ব্যৱসায়বোৰত উপাৰ্জন বৃদ্ধি কৰিবলৈ আজি ভাল সংযোগ লাভ কৰিব। আজি কোনো আপোন ব্যক্তিৰ পৰা আপুনি আৰ্থিক সহযোগিতা লাভৰ প্ৰতিশ্ৰুতিও আদায় কৰিব পাৰে। আজি আপোনাৰ কমলা ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব
আৰু ৰঙা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এইবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। আজি কৰ্মক্ষেত্ৰত বিভিন্ন সৰু সৰু সমস্যা সমাধানত আপোনাৰ শাৰীৰিক আৰু মানসিক পৰিশ্ৰম বাঢ়িব, যাৰ বাবে অধিক ব্যস্ততাৰে আপুনি দিনটো অতিক্ৰম কৰিব লাগিব। আজি কোনো বন্ধুৰ কোনো অনুষ্ঠান আয়োজনত আপুনি শাৰীৰিক পৰিশ্ৰমো দান কৰিবলগীয়া হ'ব পাৰে। কৰ্মৰ পৰিৱেশত কোনো উচ্চপদস্থ বিষয়াৰ মতামতত আপুনি অসন্তুষ্ট হ'ব পাৰে, কিন্তু পৰিৱেশ নিম্নগামী নহ'বলৈ আপুনি সংযম বঢ়াব লাগিব। নিবনুৱাই আজি কোনো হ্ৰস্বকালীন উপাৰ্জনৰ ভাল সংযোগ লাভ কৰিব। শিক্ষাৰ্থীয়ে আজি নতুন কোনো কলা সংস্কৃতি ক্ষেত্ৰত নতুন জ্ঞান আয়ত্ত কৰিবলৈ সুদক্ষ ব্যক্তিৰ সান্নিধ্য লাভ কৰিব আৰু এনে ব্যক্তিৰ পৰা সৎ পৰামৰ্শ লাভ কৰি উপকৃত হ'ব। প্ৰেমৰ দিশত আজি স্বাস্থ্যৰ নিম্নগামিতাৰ বাবে আপুনি প্ৰিয় ব্যক্তিক বিশেষ সময় দিব নোৱাৰিব। অৱশ্যে সম্পৰ্ক স্থায়িত্ব ৰক্ষাৰ বাবে আজি আপুনি আপোন ব্যক্তিসকলৰ পৰা সঁহাৰি আৰু সহযোগিতা পাব। ব্যৱসায়িক ক্ষেত্ৰত কোনো দুষ্ট ব্যক্তিৰ প্ৰৰোচনাত যাতে অসৎ আঁচনিত ধন বিনিয়োগ নহয়, তাৰ প্ৰতি আজি আপোনাৰ অধিক দূৰদৰ্শী হোৱাৰ প্ৰয়োজন আছে। তাৰোপৰি উপাৰ্জন অব্যাহত ৰাখিবলৈ আজি আপুনি অধিক পৰিশ্ৰম কৰিব লাগিব। গৃহ পৰিৱেশত জীৱনসংগীৰ কোনো পৰামৰ্শই আজি আপোনাক আৰ্থিক ক্ষেত্ৰত কোনো বিশেষ সিদ্ধান্ত গ্ৰহণত উপকৃত কৰিব। কোনো অপ্ৰত্যাশিত উৎসৰ পৰা আজি আপোনাৰ অপ্ৰত্যাশিতভাৱে ধন লাভ হ'ব পাৰে। আজি আপোনাৰ গুলপীয়া ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। আজি আপুনি বিভিন্ন ধৰণৰ কৰ্ম সম্পাদন কৰোঁতে আপোনাৰ কৰ্মদক্ষতা আৰু কৰ্ম কৌশলবোৰৰ সুপ্ৰয়োগ কৰিব পাৰিব, যাৰ বাবে কোনো উচ্চস্থানীয় ব্যক্তিৰ পৰা আপুনি প্ৰশংসিত হ'ব। তাৰোপৰি আজি আপোনাৰ পদোন্নতি সম্পৰ্কীয় কোনো ভাল সংবাদো আপুনি লাভ কৰিব। নিবনুৱাই পৰিৱেশত সচেষ্ট যদি থাকে, তেতিয়াহ'লে উপাৰ্জন লাভৰ ভাল সংযোগ আজি ধৰি ৰাখিব পাৰিব। প্ৰেমৰ দিশত আজি প্ৰিয় ব্যক্তিৰ সংগত আপুনি এটা অতি উন্নত ৰোমাঞ্চকৰ দিন অতিবাহিত কৰিব পাৰিব। প্ৰিয় ব্যক্তিৰ পৰা বাঞ্ছিত স্থান আৰু মান লাভ কৰিও আপুনি আনন্দিত হ'ব। আজি আপোনাৰ প্ৰিয় ব্যক্তিৰ সৈতে সম্পৰ্ক স্থায়িত্ব ৰক্ষাৰ বাবে কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্তও আপুনি গ্ৰহণ কৰিব পাৰে। শিক্ষাৰ্থীয়ে আজি সৎ বন্ধুৰ সৈতে সময় অতিবাহিত কৰিবলৈ আৰু নতুন বন্ধুত্ব স্থাপন কৰিবলৈ সক্ষম হ'ব। আজি প্ৰতিযোগিতামূলক ক্ষেত্ৰত কৃতকাৰ্যতা লাভ কৰি আপোনাৰ যশস্যাও বৃদ্ধি কৰিব পাৰিব। গৃহ পৰিৱেশত আজি আপুনি কোনো সামগ্ৰী ক্ৰয় কৰি আপোনাৰ মনোবাঞ্ছা পূৰণ কৰিব পাৰে। দূৰ সম্বন্ধীয় কোনো আপোন ব্যক্তিৰ আগমনেও আজি গৃহসুখ বৃদ্ধি কৰিব। ব্যৱসায়ীয়ে আজি উপাৰ্জন বৃদ্ধিত আনন্দিত হ'ব পাৰিব। ব্যৱসায় সম্প্ৰসাৰণৰ নতুন কোনো পৰিকল্পনা আজি আপুনি গ্ৰহণ কৰিব পাৰে। আৰু যদি আজি আপুনি সতৰ্ক থাকে, তেতিয়াহ'লে গোপন শত্ৰুৰ কোনো প্ৰতিদ্বন্দ্বিতা নষ্ট কৰি আপুনি আপোনাৰ উপাৰ্জনৰ পথ সুনিশ্চিত কৰিব পাৰিব। কোনো উৎসৰ পৰা আজি আপুনি পুৰণি অনাদায় ধনৰ আদায় লাভ কৰিব আৰু আপুনি আৰ্থিকভাৱে অধিক সকাহ লাভ কৰিব পাৰিব। আজি আপোনাৰ ৰঙা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। প্ৰিয় দৰ্শক বন্ধু, আপোনাৰ আজিৰ দিনটো সৰ্বতোপ্ৰকাৰে মংগলময় হওক, তাকে পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। প্ৰিয় দৰ্শক বন্ধু, আজিৰ ভিডিঅ'টো আপোনাৰ বন্ধু বান্ধৱ আৰু আত্মীয় স্বজনৰ লগত শ্বেয়াৰ কৰক আৰু ভিডিঅ'টোত এটা লাইক কৰি আমাক উৎসাহিত কৰক। আৰু আজিৰ ৰাশিফল চাই আপুনি কেনে পালে আৰু আপোনাৰ কিমানখিনি মিলিছে আমাক কমেণ্ট কৰি জনাব। যদি আপোনাৰ মনত কোনো ধৰণৰ প্ৰশ্ন থাকে,
তেতিয়াহ'লে কমেণ্ট বক্সত লিখক। আমি আপোনাক সহায় কৰি অতিশয় আনন্দিত হ'ব পাৰিম। অহাকালিলৈ আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়।